জামুগুৰিহাটত বিশাল জনসভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কেইবাখনো উন্নয়নমূলক অভিলাষী আঁচনি ঘোষণা। নদুৱাৰ সমজিলা কাৰ্যালয়ৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ। জামুগুৰিহাটৰ কুকুমটোলাত অসমৰ ভিতৰতে প্ৰথমটো সমজিলা কাৰ্যালয়ৰ শুভ উদ্বোধন কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও উন্নয়নমূলক আঁচনিৰ কথা ঘোষণা কৰে। ইটাখোলা দীপলুঙা হৈ চতিয়া তেওৱাৰী পাললৈ মুঠ 20 কিলোমিটাৰ পথ অসমমালা অধীনত নিৰ্মাণ কৰা বিশ্বনাথৰ পানপুৰ সংযোগী ঘিলাধাৰী নদীৰ ওপৰত 17 কোটি টকাৰে এখন RCC দলং নিৰ্মাণ কৰাৰ লগতে নদুৱাৰ সমষ্টিৰ প্ৰতিখন হাইস্কুললৈ 8 কোটিকৈ অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ উপৰিও চৌকিঘাটৰ 2000 বিঘা মাটিত ইণ্ডাষ্ট্ৰিয়েল এলেকালৈ সম্প্ৰসাৰণ কৰা, চাৰিদুৱাৰত এখন মহাবিদ্যালয় স্থাপনৰ লগতে টুপিয়া জামুগুৰিত একোখনকৈ পূৰ্ণাংগ ষ্টেডিয়াম নিৰ্মাণৰ পৰিকল্পনা গ্ৰহণ কৰি থকা বুলিও জানিবলৈ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এটা অতি গুৰুত্বপূৰ্ণ দিন। নদুৱাৰত অসমৰ প্ৰথমটো সমজিলা কাৰ্যালয়ৰ বা সমজিলাধিপতিৰ কাৰ্যালয়ৰ ভৱনৰ কাম আজি আৰম্ভ হ'ল। অসমত 39খন সমজিলা আমি নিৰ্মাণ কৰিছিলোঁ। তাৰ প্ৰথম পদক্ষেপ হিচাপে আমি নদুৱাৰত 20 কোটি টকা ব্যয়েৰে এই কাৰ্যালয়টো নিৰ্মাণৰ কাম হাতত লৈছোঁ। সমজিলাসমূহৰ নিৰ্মাণে ইতিমধ্যে অসমৰ ৰাইজক প্ৰশাসনীয় দিশত বহুখিনি সহায় কৰিছে। মই ভাবোঁ নদুৱাৰৰ এই কাৰ্যালয়টোৰ জৰিয়তে নদুৱাৰ সমষ্টিৰ ৰাইজ যথেষ্ট উপকৃত হ'ব। আমি আজি নদুৱাৰ সমষ্টিত পদ্ম হাজৰিকা ডাঙৰীয়াৰ আগ্ৰহক্ৰমে অসমমালাৰ এটি নতুন পথ, এখন নতুন দলঙকে ধৰি কেইবাটাও উন্নয়নমূলক কাম কাজৰ কথাও ঘোষণা কৰিছোঁ। কেইবাখনো হাইস্কুল হায়াৰ ছেকেণ্ডেৰী ইয়াত 8 কোটি টকা ব্যয়েৰে নিৰ্মাণ হৈ আছে। ষ্টেডিয়ামৰ কাম হৈ আছে। মই ভাবোঁ যে নদুৱাৰ সমষ্টি অসমৰ ভিতৰতে এটা বিকশিত সমষ্টি হিচাপে আত্মপ্ৰকাশ কৰিব। পঞ্চায়ত নিৰ্বাচন সমজিলাৰ পৰা পৰিচালিত হ'ব। মই যোৱাকালি এই বিষয়ে মোৰ প্ৰতিক্ৰিয়া ইতিমধ্যে প্ৰকাশ কৰিছোঁ। চাওক, কাজিৰঙাত প্ৰধানমন্ত্ৰী ডাঙৰীয়া থাকি যোৱাৰ পৰাই কাজিৰঙাৰ প্ৰতি মানুহৰ চিন্তা চৰ্চা বহুত বাঢ়িছে। কেইটামান দিন আগতে 22খন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত থাকি গ'ল। জাপান, অষ্ট্ৰেলিয়া 2খন ৰাজ্যই কাজিৰঙাত অহাৰ ক্ষেত্ৰত যি প্ৰতিবন্ধকতা আছিলে তাকো প্ৰত্যাহাৰ কৰিলে, জাৰ্মানীয়েও প্ৰত্যাহাৰ কৰিলে। গতিকে মই অসমৰ পৰ্যটন ক্ষেত্ৰখনৰ এটা সুন্দৰ ভৱিষ্যত মই দেখা পাওঁ। মই এইটোৱে কৈছিলোঁ যে কংগ্ৰেছে লুঙি, ধুতি আৰু সূতা কম্বলে তেওঁলোকৰ আঁচনি আছিলে। আমাৰ আঁচনি অৰুণোদয়, আমাৰ আঁচনি মহিলা উদ্যমিতা। ভৱিষ্যতেও কংগ্ৰেছ চৰকাৰ আহিলে লুঙি, সূতা, ধুতিৰে আঁচনি হ'ব। কিন্তু অসমৰ মানুহক লাগে অৰুণোদয়, অসমৰ মানুহক লাগে নিযুত মইনা, অসমৰ মানুহক লাগে আমাৰ মহিলা উদ্যমিতা। এই কথাখিনিয়ে মই যোৱাকালি কৈছিলোঁ। খতমেটোতো আমিতো খতমেটো কৰিব লাগে। জীয়াই কেনেকৈ থাকিব দিব? যদি বেয়া শক্তিক খতম নকৰোঁ, মই মুখ্যমন্ত্ৰী কিয় থাকিলোঁ? অসমত যিমান বেয়া শক্তি আছে মই খতম কৰি দিব লাগিব। আৰু খতমটো মুখ্যমন্ত্ৰী আইনৰ ৰাস্তা দিয়ে কৰে, কিন্তু খতমটো কৰিবই লাগিব। যদি চুৰি খতম নকৰে, ডকাইতি খতম নকৰে, ধৰ্ষণকাৰী খতম নকৰে, চোৰাং চিকাৰী খতম নকৰে, তেতিয়া মই মুখ্যমন্ত্ৰী থাকিলোঁ কিহৰ কাৰণে? গতিকে যিমান অসুৱা শক্তি আছে, সি লাগিলে দিলুৱাৰে হওক, মেবুলে হওক, চোৰাং চিকাৰীয়ে হওক, ড্ৰাগছ বেপাৰীয়ে হওক, তেওঁলোককতো খতম কৰিবই লাগিব। খালি খতম আৰু মইতো গৈ গুলিয়াই খতম কৰিব নোৱাৰোঁ, আইনৰ ৰাস্তা দি কৰিব লাগিব। নদুৱাৰৰ পৰা ইনজামামুল হকৰ ৰিপৰ্ট, এনি ভাৰত 24।